Hi dear students and viewers, today I am going to discuss a very important chapter of higher secondary second year biology subject, especially botany theory part, and the chapter is covered under unit 6 of Assam Higher Secondary Education Council course curriculum 2014, and the chapter name is Reproduction in Organisms, Ohomiyat Jibor Projonon. So, before going to the details of this chapter, we have to understand what is reproduction. Ba Ohomiyat projonon mane ki bula, ki buji poa. Jibor projonon buli kole ami ki buju? So, reproduction is a biological process of continuity of a race in which the grown-up individuals give rise to offsprings similar to them. Jiboi ji prokriyar dara tar onurup jibo Hoti Hontoti ba Opotto Zonur Sristi Koribo Pare, Take Projonon বুলি কোৱা হয়। অসমীয়াত এতিয়া প্ৰজনন শব্দটোতে তাৰ অৰ্থটো সোমাই আছে। প্ৰ means পুনৰ, জনন means generation, নতুনকৈ সৃষ্টি হোৱা, পুনৰ সৃষ্টি হোৱা। অৰ্থাৎ এটা জীৱৰ পৰা নতুন এটা পুনৰ জীৱৰ সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে আমি কি ক'ব পাৰো? প্ৰজনন বা ৰিপ্ৰডাকচন। অসমীয়াটো ৰি means পুনৰ, প্ৰডাকচন means সৃষ্টি হোৱা। এতিয়া ৰিপ্ৰডাকচনৰ টাইপস কি আছে, প্ৰজননৰ প্ৰকাৰ কি আছে? ৰিপ্ৰডাকচন ইজ টু টাইপস। প্ৰজনন সাধাৰণতে দুই প্ৰকাৰৰ, এইটো আমি সকলোৱে জানো। এতিয়া প্ৰথমটো হ'ল এসেক্সুৱেল ৰিপ্ৰডাকচন বা ভেজিটেটিভ ৰিপ্ৰডাকচন। অসমীয়াত অযৌন প্ৰজনন বা আংগিক প্ৰজনন বুলি কোৱা হয়। এতিয়া আংগিক প্ৰজনন বুলি কিয় কোৱা হয়? প্ৰথম কথা হ'ল অযৌন প্ৰজনন বুলি কিয় কোৱা হয়? অযৌন মিন্স ইয়াতে কোনো ধৰণৰ যৌন অংগ বা অংগৰ ব্যৱহাৰ নহয়। Asexual. There is no involvement of sexual organs, sex organs. So therefore it is called asexual reproduction. Vegetative reproduction বা আংগিক প্ৰজনন বা অংগজ প্ৰজনন বুলিও কোৱা হয়। কাৰণটো হ'ল যে এই প্ৰজনন প্ৰক্ৰিয়াত যিটো জীৱৰ সৃষ্টি হয়, সেই জীৱটো পিতৃপুৰুষৰ বা মাতৃপুৰুষৰ মাতৃৰ প্ৰজন্মৰ মাতৃৰ পৰা মাতৃৰ যিকোনো এটা অংগৰ পৰা সৃষ্টি হয়, এটা বাহ্যিক অংগৰ পৰা সৃষ্টি হয়। ইংলিছত ভেজিটেটিভ পাৰ্ট বুলি কোৱা হয়। ভেজিটেটিভ পাৰ্ট মিন্স আংগিক অংগৰ। গতিকে ইয়াত কোনো ধৰণৰ যৌন অংগৰ ব্যৱহাৰ নহয়, সেইকাৰণে অংগৰ পৰা সৃষ্টি হয়, নিজৰ বডি চেলৰ পৰা সৃষ্টি হয়, সেইকাৰণে এইটো কি বুলি কোৱা হয়? ভেজিটেটিভ ৰিপ্ৰডাকচন বা আংগিক প্ৰজনন বুলি কোৱা হয়। বিশেষকৈ বেক্টেৰিয়া বা অন্য যিবিলাক প্ৰকোষ কেন্দ্ৰীয় কোষ আছে, প্ৰক্ৰিয়েটিক চেলছ আছে, সিহঁতৰ দেহত আংগিক প্ৰজনন পোৱা যায়, আৰু কিছুমান ইউকেৰিটিক চেলৰ ক্ষেত্ৰতো পোৱা যায়। নেক্সট আহিলো সেক্সুৱেল ৰিপ্ৰডাকচন, যৌন প্ৰজনন। Why it is called sexual reproduction? Because there is an involvement of sex organs. অৰ্থাৎ ইয়াত যৌন অংগৰ জৰিয়তে প্ৰজনন ঘটোৱা হয়, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? সেক্সুৱেল ৰিপ্ৰডাকচন বুলি কোৱা হয়। Now, what is asexual reproduction? অযৌন প্ৰজনন বা আংগিক প্ৰজনন কাক বোলে? In asexual reproduction, the new individuals are produced by a single parent without the involvement of a gametes formation. অযৌন প্ৰজননত এটা মাত্ৰ ব্যক্তিৰ পৰা কোনো জননকোষ গঠন নোহোৱাকৈ নতুন ব্যক্তিৰ সৃষ্টি হয়। যৌন প্ৰজননৰ সাধাৰণতে এটা জননকোষ গঠন হয়, সেই জননকোষটোৰ পৰাই কি হয়? ডেভেলপমেণ্ট হৈ কিনে এটা নতুন জীৱৰ সৃষ্টি হয়। বাট অযৌন প্ৰজননত কোনো ধৰণৰ জননকোষৰ সৃষ্টি নহয়, তাত কেৱল এটা মাত্ৰ ব্যক্তি, অৰ্থাৎ সেইটো পিতৃপুৰুষ হ'ব পাৰে বা মাতৃপুৰুষ হ'ব পাৰে, তাত এটা এটা পেৰেণ্ট, ছিংগল পেৰেণ্টৰ পৰা কি হয়? অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে নতুন ব্যক্তি বা নতুন ইণ্ডিভিজুৱেল এটাৰ সৃষ্টি হয়, উইদাউট দ্য ইনভলভমেণ্ট অফ গেমেটছ ফৰ্মেশ্যন। এণ্ড ইট ইনভলভছ অনলি মাইটোটিক চেল ডিভিজন। That is, the offspring receives all its genes from the somatic cells of the parent. অযৌন প্ৰজননত কেৱল দৈহিক কোষ বিভাজন বা মাইটোচিছ ঘটে, অৰ্থাৎ পিতৃপুৰুষৰ দৈহিক কোষত থকা সকলোবোৰ জিন সতি সন্ততিয়ে লাভ কৰে। আমি জানো যে মাইটোটিক চেল ডিভিজন বা মাইটোচিছত অসমীয়াত দৈহিক কোষ বিভাজন বুলি কোৱা হয়। কোষ যেতিয়া বিভাজন হয়, তেতিয়া যিবিলাক অপত্য কোষৰ সৃষ্টি হয়, ডটাৰ চেল সৃষ্টি হয়, তাতে টুৱাইচেন নাম্বাৰ ক্ৰমোজম, অৰ্থাৎ টুৱাইচেনৰ পৰা টুৱাইচেন নাম্বাৰ ক্ৰমোজম থাকে। অৰ্থাৎ মাতৃ চেলত যদি 21ডাল ক্ৰমোজম থাকে, তেনেহ'লে তাৰ অপত্য কোষবিলাকতো 21ডাল ক্ৰমোজমে থাকিব, অৰ্থাৎ জিনবিলাক বা গোটেই ডিএনএখিনি কনষ্টেণ্ট থাকে, কোনো ধৰণৰ চেঞ্জ নহয়। অৰ্থাৎ অযৌন প্ৰজনন প্ৰক্ৰিয়াত যেহেতু মাইটোচিছ চেল ডিভিজনৰ জৰিয়তে হয়, তো তাৰ
যিবিলাক অস্প্ৰিং সৃষ্টি হয় অৰ্থাৎ তাৰ যিবিলাক সতিসন্ততি সৃষ্টি হয় সতিসন্ততিৰ দেহটো সমান সংখ্যক আৰু একে ক্ৰমোজম পিতৃপুৰুষৰ নিচিনাকে থাকে next hence the asexual reproduction is also called somatogenic or vegetative reproduction যেহেতু পিতৃপুৰুষৰ পৰা দৈহিক অংগৰ পৰা মানে বডি সেলত থকা গোটেইখিনি ক্ৰমোজম ডটাৰ সেলত আহে সেই কাৰণে কি বুলি কোৱা হয় ইয়াক somatogenic বা vegetative reproduction সেইভাবে অজনৰ প্ৰজনন দৈহিক প্ৰজনন বা আংগিক প্ৰজনন বা অংগজ প্ৰজনন বুলি কোৱা হয় somatogenic means soma means body somatogenic means তাৰ পৰা সৃষ্টি হোৱা কৰ পৰা উৎপত্তি হোৱা গতিকে বডি সেলৰ পৰা উৎপত্তি হোৱা অৰ্থাৎ তাৰ দৈহিক কোষৰ পৰা সৃষ্টি হোৱা যিটো প্ৰজনন প্ৰক্ৰিয়া তাকে কি বুলি কোৱা হৈছে দৈহিক প্ৰজনন বা আংগিক প্ৰজনন বুলি কোৱা হৈছে বিশেষকৈ এইবিলাক এমিবা আৰু প্যাৰামিচিয়াম বিলাকৰ বেক্টেৰিয়াৰ ক্ষেত্ৰত পোৱা যায় প্ৰটোজোৱা বিলাকৰ পোৱা যায় এমিবা আৰু প্যাৰামিচিয়াম এইবিলাক হ'ল প্ৰটোজোৱা অসমীয়াত আদ্যপ্ৰাণী বুলি কোৱা হয় এইবিলাকৰ দেহত পোৱা যায় এতিয়া আহিলো ক্লোন বা কৃত্তক অসমীয়াত কৃত্তক বুলি কোৱা হয় ক্লোন কাক বোলে যে ক্লোন বিভিন্ন ধৰণৰ আছে ক্লোন শব্দটোৰ সিম্পলি মিনিং হ'ল যে এক্সাক্ট কপি বনোৱা ক্লোনিং কৰা বুলি কোৱা হয় ক্লোনিং কৰাৰ ফলত যিটো সৃষ্টি হয় সেইটো ক্লোন বুলি কোৱা হয় অৰ্থাৎ এক্সাক্ট কপি সৃষ্টি কৰা জেৰক্স কপি বনোৱা জীৱৰ এটোকে কোৱা হয় ক্লোন The morphologically and genetically identical offsprings produced are commonly referred to as clones. বাহ্যিকভাৱে বা জিনীয়ভাৱে সাদৃশ্য থকা অযৌন প্ৰজননৰ সৃষ্টি হোৱা জীৱবোৰক ক্লোন বা কৃত্তক বুলি কয় আমি জানো যে যিবিলাক টুইনছ আছে যুজা ল'ৰা ছোৱালী আছে সেইবিলাক কি হয় দেখাত সেম টু সেম একে হয় তাৰ জেনেটিক মেকআপো একে হ'ব আৰু বাহ্যিক যিটো মৰ্ফলজিক্যাল ক্যাৰেক্টাৰ মৰ্ফলজিক্যালি মানে হ'ল বাহ্যিকভাৱে দেখাত কেনেকুৱা বাহিৰৰ পৰা জেনেটিক্যালি মানে জিনবিলাক কেনেকুৱা তাৰ জিনৰ সিকোয়েন্স কেনেকুৱা জিনৰ নাম্বাৰ কেনেকুৱা এমাউন্ট কেনেকুৱা গোটেইখিনি যদি একে হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ জীৱবিলাকক কি বুলি কোৱা হয় ক্লোন বা কৃত্তক বুলি কোৱা হয় এক্সাম্পলছ অফ asexual reproduction অযৌন প্ৰজননৰ উদাহৰণ বিশেষকৈ অযৌন প্ৰজননটো বিভিন্ন ধৰণৰ প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষত হয় তাৰ ভিতৰত বেক্টেৰিয়াৰ ক্ষেত্ৰত হয় ইউনিসেলুলাৰ এলগি এককোষী খেলাবিলাকৰ ক্ষেত্ৰত হয় যেনে সায়ানোবেক্টেৰিয়া আৰু কিবা কিবি আছে এনেকুৱা ফাঞ্জাই ভেকুৰবিলাকৰ ক্ষেত্ৰত হয় আৰু প্ৰটোজোৱা আদ্যপ্ৰাণীবিলাকৰ ক্ষেত্ৰত হয় গতিকে প্ৰটোজোৱা আৰু ভেকুৰ এই দুবিধ আকৌ সংকোষ কেন্দ্ৰীয় কোষ আৰু এককোষী আৰু খেলাই আৰু বেক্টেৰিয়া এইবিলাক হ'ল প্ৰক্যাৰিঅটিক প্ৰকোষ কেন্দ্ৰীয় কোষ গতিকে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় দুইবিধ কোষতে কি পোৱা যায় asexual reproduction পোৱা যায় এতিয়া আহো asexual reproductionৰ মোডবিলাক প্ৰকাৰ মানে এনেটো asexual reproduction বিভিন্ন ধৰণৰ বেক্টেৰিয়া দেহত পোৱা যায় প্ৰকোষ কেন্দ্ৰ হিচাপে ভাগ কৰা হৈছে কিন্তু তাৰ যিটো মোড অফ একচন তাৰ কেনেকুৱা ধৰণৰ পদ্ধতি তাৰ ওপৰত ভিত্তি কৰি এনেকুৱা কেইটামান ভাগত ভাগ কৰা হৈছে 6টা ভাগত প্ৰথমটো হ'ল ফিছন অৰ সেলুলাৰ ডিভিজন ভাজন বা কৌশিক ভাজন বুলি কোৱা হয় নেক্সট বাডিং মুকুল উদ্গম বুলি কোৱা হয় অসমীয়াত স্পৰুলেশন ৰেণুৎপত্তি ৰিজেনেৰেশন পুনৰুৎপত্তি ফ্ৰেগমেন্টেশন বা বিখণ্ডন ভেজিটেটিভ প্ৰপাগেশন অংগজ প্ৰজনন বা আংগিক প্ৰজনন অংগজ প্ৰজনন বা আংগিক প্ৰজননটো এক্সট্ৰাকে কিয় দিছে আমি পঢ়িম পিছত এতিয়া আহিলো ফিছন অৰ সেলুলাৰ ডিভিজন ভাজন বা কৌশিক ভাজন কাক বোলে It is the phenomenon of division of parent body into 2 or more daughter individuals. অৰ্থাৎ ই এক কোষ বিভাজনৰ পৰিঘটনা য'ত প্ৰজনক দেহ বা পিতৃপুৰুষৰ পৰা দুটা বা ততোধিক অপত্যজনৰ সৃষ্টি হয় ভাজন মিন্স বিভাজিত হৈ যোৱা অৰ্থাৎ দুভাগ হৈ যোৱা ইয়াতে কি কৈছে এনেকুৱা এটা পৰিঘটনা হয় য'ত কি হয় তাৰ পিতৃপুৰুষটো বিভাজিত হৈ দুটা বা তাতকৈ বেছি ভাগত ভাগ হৈ যায় আৰু সেই ভাগবিলাকক আমি ডটাৰ ইণ্ডিভিজুৱেলছ বুলি কওঁ ডটাৰ ইণ্ডিভিজুৱেলছ মানে অপত্য জীৱ বা অপত্য জন্তু অপত্য দেহ বুলি কোৱা হয় এক্সাম্পল ইউনিসেলুলাৰ অৰ্গেনিজম এণ্ড স্পঞ্জ লাইক এনিমেলছ অফ মনেৰা এণ্ড প্ৰতিষ্ঠা আৰু মনেৰা ৰাজ্য এইবিলাক আমি 5 কিংডম ক্লাছিফিকেশ্যন আগতে পঢ়িছোঁ তাৰ ভিতৰত প্ৰতিষ্ঠা আৰু মনেৰা ৰাজ্য পৰে প্ৰতিষ্ঠা আৰু মনেৰা ৰাজ্যৰ যিবিলাক এককোষীয় জীৱ আছে আৰু যিবিলাক স্পঞ্জ লাইক প্ৰাণী আছে কোষপুঞ্জীয় প্ৰাণী পৰিফেৰা যিবিলাক আছে পৰিফেৰা প্ৰাণী সেইবিলাকৰ দেহতো কি পোৱা যায় ফিছন পোৱা যায় বিশেষকৈ হাইড্ৰাটো পৰিফেৰাত পৰে তাৰপিছত আহিলো টাইপছ অফ ফিছন ভাজনৰ প্ৰকাৰ বাইনেৰী ফিছন দ্বিবিভাজন
আৰু মাল্টিপল ফিশন বা বহু বিভাজন দুভাগত ভাগ কৰা হৈছে বাইনাৰী মানে ফিশনক তাৰ বিভাজনৰ মানে বিভাজিত হোৱাৰ পিছত যেটো সৃষ্টি হ'ব অংশ সেই অংশটোৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত বিভক্ত হ'ব তো দুটা ভাগত বিভক্ত হলে দ্বিবিভাজন দুটাতকৈ বেছি ভাগত বিভক্ত হলে মাল্টিপল ফিশন বা বহু বিভাজন এতিয়া বহু বিভাজন দ্বিবিভাজনক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে সিম্পল বাইনাৰী ফিশন বা সৰল দ্বিবিভাজন যিবিলাক সাধাৰণতে এমিবা প্যাৰামেচিয়ামৰ ক্ষেত্ৰত পোৱা যায় তাৰ পিছত আছে লংগিটিউডিনেল বাইনাৰী ফিশন অনুদৈৰ্ঘ্য বা উলম্ব দ্বিবিভাজন এইবিলাক বিশেষকৈ ইউগ্লিনা আৰু ভৰ্টিচেলাৰ ক্ষেত্ৰত পোৱা যায় ইউগ্লিনাটো প্ৰাণীও নহয় উদ্ভিদো নহয় বুলি কয় কাৰণ ইউগ্লিনাই চলাফুৰাও কৰিব পাৰে আৰু লগতে ফটোচিনথেসিসও কৰিব পাৰে ভৰ্টিচেলা এটো এটা প্ৰটোজোৱা হয় তাৰ পিছত অব্লিক বাইনাৰী ফিশন সমকোণীয় দ্বিবিভাজন সিয়াটিয়াম আৰু গনাউলক্সৰ ক্ষেত্ৰত পোৱা যায় ট্ৰান্সভাৰ্স বাইনাৰী ফিশন বা প্ৰস্থ বিভাজন প্লেনেৰিয়া ডায়েটম বেক্টেৰিয়া প্যাৰামেচিয়ামৰ ক্ষেত্ৰত পোৱা যায় এইবিলাক হল বাইনাৰী ফিশনৰ উদাহৰণ বা দ্বিবিভাজনৰ উদাহৰণ এতিয়া আহিলো মাল্টিপল ফিশনৰ জেনেৰেলি বিশেষকৈ প্ৰটোজোৱাৰ ক্ষেত্ৰতে পোৱা যায় এমিবা আৰু প্যাৰামেচিয়ামৰ ক্ষেত্ৰত এমিবাৰ ক্ষেত্ৰত জেনেৰেলি সিম্পল বাইনাৰী ফিশনো পোৱা যায় কিন্তু মাল্টিপল ফিশনো কেতিয়াবা পোৱা যায় যেতিয়া কি হয় ডিউৰিং আনফেভৰেবল কন্ডিশন অসন্তুলিত পৰিবেশৰ ফুলাৰে আবৃত যেতিয়া এমিবাটো মানে এনেকুৱা এটা পৰিবেশত আহিছে তাৰ জীয়াই থকাৰ মানে পৰিবেশটো নোহোৱা হৈছে বা তাৰ বহুত ষ্ট্ৰেছ পাইছে তেতিয়া হলে সি খুব ফাষ্ট ডিভাইড কৰিব লাগে তেতিয়া এটা এমিবাৰ পৰা 100টা বা 10টা বা বহুত এমিবাৰ সৃষ্টি হ'ব পাৰে তো তেতিয়া মাল্টিপল ফিশন হৈ কেনে এটি বিভাজিত হয় প্লাজমোডিয়াম বিশেষকৈ আমাৰ যেটো মেলেৰিয়াৰ বীজাণু আছে প্লাজমোডিয়াম ভাইভেক্স প্লাজমোডিয়াম ফেলচিপেৰাম বেলেগ ধৰণৰ আছে প্লাজমোডিয়ামক মেলেৰিয়াল প্যাৰাসাইট বা মেলেৰিয়া পৰজীৱী বুলি কয় হিহঁতৰ দেহটো কি হোৱা যায় মাল্টিপল ফিশন দেখা যায় এতিয়া আমি সিম্পল বাইনাৰী ফিশন সিম্পল যিবিলাক ফিশন আছে বাইনাৰী ফিশনৰ ভাগবিলাক আমি অলপ ডিসক্ৰাইব কৰি পঢ়িম প্ৰথমটো হল সিম্পল বাইনাৰী ফিশন বা সৰল দ্বিবিভাজন সৰল দ্বিবিভাজন বিশেষকৈ এমিবাৰ ক্ষেত্ৰত পোৱা যায় প্যাৰামেচিয়ামৰ ক্ষেত্ৰতো পোৱা যায় তাত কি ক্যাৰেক্টাৰ্স মই তিনটামান দি দিছো ডিভিজন অকাৰ্স ইন অনলি ওয়ান প্লেন বিভাজন কেৱল এখন সমতলতে হয় অৰ্থাৎ এটো যদি পিতৃ এমিবা হয় এই পিতৃ এমিবাৰ এখন সমতলত কি হ'ব বিভাজন হ'ব এটা বিভাজিত এনেকে হৈছে এখন সমতল দুটা দুফালে বিভাজিত হৈ যাব pseudopodia of amoeba is withdrawn এমিবাৰ কুটপদ নাইকিয়া এটা কুটপদ কি বস্তু কুটপদ হল এমিবাৰ যেটো সেল আছে সেলটো যেতিয়া কোনো এটা খাদ্য বস্তু আক্ৰমণ কৰে তেতিয়া হেতৰ সেলৰ দুটা বা তিনটা অংশমান আগবঢ়াই দিয়ে আগবাঢ়ি অহা অংশখিনিক কি বুলি কোৱা হয় কুটপদ বা ইংলিছত pseudopodia বুলি কোৱা হয় এই pseudopodia বিলাক নোহোৱা হৈ যায় মানে এই যেটোবিলাক এনেকুৱা উলাই আগবাঢ়ি অংশ আছে সেইখিনি নোহোৱা হৈ যাব ৰাউন্ড হ'ব বা অলমোস্ট ৰাউন্ড হ'ব সেলটো এমিবা সেলটো stretching of nucleus and breaking into two nuclei নিউক্লিয়াস বা কোষকেন্দ্ৰটো কি হ'ব বহলি গৈ দুটাত পৰিণত হ'ব এটো নিউক্লিয়াস কোষকেন্দ্ৰ এটো বহলি গৈ দুটাত পৰিণত হৈছে তেতিয়া অৰ্থাৎ নিউক্লিয়াৰ ডিভিজন হৈছে প্ৰথমতে কি হয় ইলংগেশন অফ নিউক্লিয়াস কোষকেন্দ্ৰৰ প্ৰসাৰণ হৈছে বহলি গৈছে ষ্ট্ৰেচিং হৈছে তাৰ পিছত ডিভিজন অফ নিউক্লিয়াস এণ্ড সাইটোপ্লাজম প্ৰথমতে নিউক্লিয়াস ডিভিজন হ'ব তাৰ পিছত সাইটোপ্লাজম বিলাক বিভাজিত হ'ব মাইটোকন্ড্ৰিয়া এইবিলাক বিভাজিত হ'ব কোষ পৰখখিনি তাৰ পিছত সেল মেমব্ৰেন ছিঙি গলে দুটা অপত্য কোষৰ সৃষ্টি হ'ব অপত্য এমিবাৰ সৃষ্টি হ'ব টু ডটাৰ cells are produced next longitudinal binary fission অনুদৈৰ্ঘ্য বা উলম্ব বিভাজন it occurs along the longitudinal axis ই উলম্ব অক্ষৰ দিশত সংঘটিত হয় উলম্ব মানে কি ভাৰ্টিকেল এনেকুৱা সিধাকে y axisৰ যেটো থাকে হেতু কি হয় উলম্ব দিশ বুলি কোৱা হয় গতিকে এটো আমাৰ বিশেষকৈ ইউগ্লিনাৰ ক্ষেত্ৰত পোৱা যায় ইউগ্লিনাৰ ক্ষেত্ৰত কি হয় থিয়কে বিভাজিত হয় অৰ্থাৎ এইটো ইউগ্লিনা যদি সেল হয় ইউগ্লিনাটোৰ মূৰৰ অংশৰ পৰা ফ্লেজেলাডাল য'ত থাকে তাৰ পৰা একদম ইটো মূৰৰ অংশলৈকে সিধাকে বিভাজিত হয় chromosomes are divided into chromatids ক্ৰোমোজোম বিলাক ক্ৰোমাটিডত ডিভাইড হয় তোমালোকে জানা ক্ৰোমোজোম বিলাকৰ দুডাল ক্ৰোমাটিড থাকে এডাল ক্ৰোমোজোমত তো আৰু এডাল ক্ৰোমাটিডৰ যিখিনি জিন আছে সেইখিনি আকৌ নেক্সটডাল ক্ৰোমাটিডত থাকে গতিকে আলটিমেটলি যেতিয়া ক্ৰোমোজোম বিলাক ক্ৰোমাটিডত বিভাজিত হৈ যাব তেতিয়া টুৱাইছনৰ পৰা কি হৈ যাব n নাম্বাৰ হৈ যাব অৰ্থাৎ সেম জিন খিনিয়ে থাকিব কিন্তু খালি নাম্বাৰটো কমি যাব
নিউক্লিয়াছ ইজ কনষ্ট্ৰিক্টেড কোষকেন্দ্ৰৰ সংকোচন ঘটে নিউক্লিয়াছটো কি হৈ যাব সংকুচিত হৈ যাব এতিয়া চোৱা এইটো হ'ল নিউক্লিয়াছ তাৰ ভিতৰত ক্ৰমোজমখিনি দেখুওৱা হৈছে এইটো ইউগ্লিনা হয় তাৰ পিছত কি হ'ব কোষকেন্দ্ৰটো সংকোচন ঘটিব ক্ৰমাটিড সেপাৰেট হৈ যাব ক্ৰমোজমবিলাক ক্ৰমাটিডত পৰিণত হ'ব তাৰ পিছত কি হ'ব ক্ৰমাটিডবিলাক সেপাৰেট হ'ব মানে কোষকেন্দ্ৰটো বহল হৈ যাব কোষকেন্দ্ৰটোৰ ভিতৰত নিউক্লিয়াৰ কনষ্ট্ৰিকশ্যন বা কোষকেন্দ্ৰীয় সংকোচন ঘটিব অৰ্থাৎ কোষকেন্দ্ৰটো এনেকুৱা ডাম্বেল শেপ মানে ডম্বৰুৰ নিচিনা আকৃতি ল'ব আৰু এই উলম্ব গাঁত এটাৰ সৃষ্টি হ'ব লংগিটিউডিনেল ফাৰ সেইকাৰণে লংগিটিউডিনেল বাইনেৰী ফিছন অৰ্থাৎ য'ত মানে তাৰ ফ্লেজেলাডাল থাকে ফ্লেজেলাডালো বিভাজিত হ'ব বিভাজিত হৈ সেইখিনি অংশত কি হ'ব এনেকুৱা গাঁত এটাৰ সৃষ্টি হ'ব গাঁতটো লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকিব আৰু কি হ'ব তাৰ সংকুচিত যিটো কোষকেন্দ্ৰ আছে সেই কোষকেন্দ্ৰটো বিভাজিত হৈ কেনে দুটা ভাগত বিভক্ত হ'ব আল্টিমেটলি এনেকৈ দুটা কোষকেন্দ্ৰ আৰু অপত্য ইউগ্লিনাৰ সৃষ্টি হ'ব তাৰপিছত এই মূৰটো ছিঙি যালে দুটা ইউগ্লিনাৰ সৃষ্টি হ'ব গতিকে এনেকৈ কি হয় উলম্ব বা অনুদৈৰ্ঘ্য বিভাজনৰ সৃষ্টি হয় এতিয়া আহিলোঁ অব্লিক বাইনেৰী ফিছন বা সমকোণীয় দ্বিবিভাজন when division occurs at an angle of 45 degree along the transverse axis then it is called oblique binary fission যেতিয়া বিভাজন কোনো এটা জীৱ ব্যক্তিৰ প্ৰস্থীয় অক্ষৰ লগত সমকোণ কৰি সংঘটিত হয় তেতিয়া ইয়াক সমকোণীয় বিভাজন বুলি এটি বিশেষকৈ চিৰাটিয়াম নামৰ এবিধ জীৱৰ ক্ষেত্ৰত পোৱা যায় চিৰাটিয়ামৰ ক্ষেত্ৰত বহুত ষ্ট্ৰাকচাৰ দিয়া আছে চিৰাটিয়ামটোৰ কোষকেন্দ্ৰ আছে তাৰ আৱৰণযুক্ত থালি পৃথিৱীৰ প্লেট দিয়া আছে এইবিলাক আমাৰ ইম্পৰ্টেণ্ট নহয় ইয়াতে তোমালোকে দেখা পাইছা দুটা মূৰ আছে প্ৰস্থ ফ্লেজেলা বা ট্ৰেন্সভাৰ্স ফ্লেজেলাম এইটো মূৰত এডাল ফ্লেজেলা থাকে আৰু এইটো মূৰত এডাল কি থাকে ফ্লেজেলা থাকে পশ্চাদমুখী পষ্টেৰিয়ৰ ফ্লেজেলাম থাকে তো বিভাজিত হ'লে এনেকৈ বিভাজিত হয় তো এডাল যদি আমি লংগিটিউডিনেল এক্সিছ বুলি ধৰোঁ এনেকৈ চিধাকৈ এই লংগিটিউডিনেল এক্সিছৰ পৰা যদি এনেকৈ বিভাজিত কৰে এই কোণটো কিমান হ'ব এই কোণটো হ'ব 45 ডিগ্ৰী 45 ডিগ্ৰী এংগুল কৰি কেনে কি কৰে বিভাজিত হয় অব্লিক বাইনেৰী ফিছন সমকোণ কৰি কেনে বিভাজিত হয় অৰ্থাৎ জীৱ ব্যক্তিৰ প্ৰস্থীয় অক্ষৰ লগত সম এডাল প্ৰস্থীয় অক্ষ এপিকেল স্পাইনডাল যদি আমি এনেকৈ দীঘলৈকে টানি দিওঁ ইয়ালৈকে আহিব আৰু সেই অক্ষৰডালৰ সমকোণ কৰিলে কিমান হ'ব 45 ডিগ্ৰী হ'ব সেই 45 ডিগ্ৰীত এনেকৈ বিভাজিত হ'ব নেক্সট আহিলোঁ ট্ৰান্সভাৰ্স বাইনেৰী ফিছন বা প্ৰস্থ দ্বিবিভাজন when division occurs along the transverse axis of individual then it is called transverse binary fission যেতিয়া বিভাজন কোনো এটা জীৱ ব্যক্তিৰ প্ৰস্থীয় অক্ষৰ দিশত সংঘটিত হয় তেতিয়া ইয়াক প্ৰস্থ বিভাজন বুলি কোৱা হয় দ্বিপ্ৰস্থ দ্বিবিভাজন বুলি কোৱা হয় এইটো এটা দ্বিবিভাজনে হয় দুটা ভাগত বিভক্ত হয় ইয়াতে প্ৰস্থ যিডাল এক্সিছ ট্ৰান্সভাৰ্স এক্সিছ এডাল যদি ট্ৰান্সভাৰ্স এক্সিছ বুলি ধৰা হয় ট্ৰান্সভাৰ্স এক্সিছডালৰ দিশতে কি হ'ব সংঘটিত হ'ব এই বিশেষকৈ পেৰামেচিয়ামৰ ক্ষেত্ৰত এইটো বিভাজন পোৱা যায় ট্ৰান্সভাৰ্স বাইনেৰী ফিছন ইন পেৰামেচিয়াম ইয়াতে কি কোৱা হৈছে যে এইটো পেৰামেচিয়ামৰ ষ্ট্ৰাকচাৰ ইয়াতে দুটা ধৰণৰ নিউক্লিয়াছ থাকে এটা মাইক্ৰ নিউক্লিয়াছ এটা মেক্ৰ নিউক্লিয়াছ দুই ধৰণৰ নিউক্লিয়াছ থাকে তাৰপিছত কি হ'ব নেক্সট ষ্টেজত কি হ'ব যেতিয়া বিভাজন হ'ব আৰম্ভ কৰিব মেক্ৰ নিউক্লিয়াছ ডিভাইডিং অট'মেটিকেলি বৃহৎ কোষকেন্দ্ৰটো কি হ'ব নিজে নিজে বিভাজিত হ'ব এইটো ডাঙৰ কোষকেন্দ্ৰটো বিভাজিত হৈ গৈছে অলপমান বহল হৈ গৈছে তাৰপিছত গাঁতযুক্ত মুখটো নোহোৱা হ'ব এটা গাঁতযুক্ত হাতৰ মানে মুখ থাকে অৰেল গ্ৰুপ বুলি কোৱা হয় অৰেল গ্ৰুপটো ডিজেপিয়াৰ হৈ যাব আৰু লগতে কি কৈছে মাইক্ৰ নিউক্লিয়াছ ডিভাইডিং মাইটটিকেলি মাইক্ৰ নিউক্লিয়াছ যিটো আছে ক্ষুদ্ৰ কোষকেন্দ্ৰ সেইটো দৈহিকভাৱে বিভাজিত হ'ব অৰ্থাৎ সেইটো মাইট'চিছ চেল ডিভিজন হৈ কেনে নিউক্লিয়াছটো দুটা নিউক্লিয়াছত কনভাৰ্ট হৈ যাব তাৰপিছত কি হ'ব নতুন গাঁতযুক্ত মুখৰ আকৌ সৃষ্টি হ'ব এইটো নোহোৱা হ'ব যেতিয়া বিভাজিত হ'ব বিভাজিত হোৱাৰ পিছত এইটো চোৱা প্ৰথম এইটো আমাৰ ডাঙৰ যিটো নিউক্লিয়াছ আছিলে মেক্ৰ নিউক্লিয়াছটো ইলংগেট হৈ গৈছে আৰু মাইক্ৰ নিউক্লিয়াছটো ইলংগেট হৈ গৈছে ইলংগেট হোৱাৰ পিছত কি হ'ব এনেকৈ তাৰ যিটো পেৰামেচিয়ামৰ চেল আছে সেইটো কনষ্ট্ৰিক্ট হ'ব মাজৰ অংশত মানে সংকুচিত হৈ যাব সংকুচিত হোৱাৰ পিছত কি হ'ব নতুন গাঁতবিলাক আকৌ নতুনকৈ সৃষ্টি হ'ব নিউ অৰেল গ্ৰুপ ফৰ্ম হ'ব দুইফালে নতুন গাঁতৰ সৃষ্টি হ'ব আৰু লগত কি হ'ব নিউ কণ্ট্ৰেক্টাইল ভেকুৱলছ সৃষ্টি হ'ব নতুন সংকোচনশীল ঋক্তিকা পেৰামেচিয়ামৰ ক্ষেত্ৰত এটা অংগ থাকে সেইটো সংকোচনশীল ঋক্তিকা বুলি কোৱা হয় কণ্ট্ৰেক্টাইল ভেকুৱল তো সেই কণ্ট্ৰেক্টাইল ভেকুৱল দুটাৰ সৃষ্টি হ'ব আৰু লগতে বিভাজিত হৈ কিনে দুটা নতুন অপত্য পেৰামেচিয়ামৰ সৃষ্টি হ'ব ডটাৰ পেৰামেচিয়াম উইল বি প্ৰডিউচড চ'
সো এনেকৈ কি হয় ট্ৰান্সভাৰ্স বাইনাৰী ফিশন হয় ট্ৰান্সভাৰ্স বাইনাৰী ফিশন হয় দুটা অপত্য কোষৰ সৃষ্টি হয় এনেকৈ ট্ৰান্সভাৰ্সলি বিভাজন হৈছে নেক্সট আহিলো এতিয়া মাল্টিপল ফিশনৰ প্ৰকাৰ বেছি নাই বিশেষকৈ এমিবাৰ আৰু প্যাৰামিচিয়ামৰ ক্ষেত্ৰতে পোৱা যায় সৰি প্লাজমোডিয়ামৰ ক্ষেত্ৰত পোৱা যায় তো অসমীয়াত বহু বিভাজন বুলি কোৱা হয় পেৰেণ্ট বডি ডিভাইডস ইনটু মেনি স্মল ডটাৰ ইণ্ডিভিজুৱেলছ পেৰেণ্ট বডিটো কি হয় পিতৃপুৰুষৰ দেহ বহুতো সৰু সৰু অপত্য দেহলৈ বিভাজিত হয় তো এতিয়া মেলেৰিয়া পৰজীৱীৰ কেনেকৈ বহু বিভাজন হয় সেইটো দেখুওৱা হৈছে মাল্টিপল ফিশন অফ মেলেৰিয়েল পেৰাচাইট ইন RBC অফ মেন মানে মানুহৰ লোহিত ৰক্তকণিকাত আক্ৰমণ কৰে ন তো মানুহৰ লোহিত ৰক্তকণিকাত আক্ৰমণ কৰাৰ পিছত সেইটো কেনেকৈ বিভাজন হয় তোমালোকে জুলজিটো এইটো পঢ়িব পাবা লাইফ সাইকেল অফ মেলেৰিয়েল পেৰাচাইট কিন্তু ইয়াতে খালি বিভাজনটো কেনেকৈ হয় সেইটো দেখুওৱা হৈছে এইটো যদি মেলেৰিয়েল পেৰাচাইটৰ সেল হয় মেলেৰিয়া পৰজীৱী প্লাজমোডিয়ামৰ সেল হয় তাত নিউক্লিয়াছটো দেখুওৱা হৈছে সাইটোপ্লাজম দেখুওৱা হৈছে নিউক্লিয়াছটোৰ বাহিৰত কি হ'ব অসংখ্য অপত্য কোষ সৃষ্টি হ'ব মানে সাইটোপ্লাজমৰ ভিতৰতে সৰু সৰু সেল সৃষ্টি হ'ব মেনি ডটাৰ সেলছ আৰ প্ৰডিউসড ইনসাইড দা সৰি এইটো হেৰি হয় প্লাজমোডিয়ামৰ সেল নহয় এইটো হেৰি RBC হয় লোহিত ৰক্তকণিকা হয় মানে মেলেৰিয়েল পেৰাচাইট হয় মেলেৰিয়েল সৰি RBC হয় ৰেড ব্লাড সেলৰ ভিতৰত কি হ'ব ডটাৰ সেলবিলাক প্ৰডিউসড হ'ব প্লাজমোডিয়াম ইনফেকশন যদি এটা সেল কৰে সেইকেইটা সেলে আকৌ বিভাজিত হয় কিনে বহুত অসংখ্য অপত্য কোষ সৃষ্টি হ'ব সাইটোপ্লাজমৰ ভিতৰত তাৰপিছত সেটি ডাঙৰ হ'ব তাৰ ভিতৰত তাৰপিছত সেটি ওলাই আহিব RBCটো ডেষ্ট্ৰয় কৰি কিনে RBC সেল মেমব্ৰেন ডেষ্ট্ৰয় কৰি ওলাই আহিব ডটাৰ সেলছ ৰিলিজ অপত্য কোষবোৰ ওলাই আহিব ওলাই আহি কিনে আকৌ সেটি আকৌ বেলেগ RBC সেলক ইনফেক্ট কৰি আকৌ সেনেকৈ প্ৰচেছটো কণ্টিনিউ কৰে তো এনেকৈ কি হয় বহু বিভাজন হয় তো আজিলৈ ইমানেই থ্যাংক ইউ